ৰাতিপুৱা 6 বাজিছে আৰু মই গৈ আছোঁ স্কুল। কিয় স্কুল গৈ আছোঁ? চাওঁ বলক। নমস্কাৰ, মোৰ নাম ফাৰুক আহমেদ আৰু মই লয়লা স্কুলত কৰ্মৰত এজন শিক্ষক। আজি সৰস্বতী পূজা। সৰস্বতী পূজা উপলক্ষে ৰাতিপুৱা আমি সকলো শিক্ষক শিক্ষয়িত্ৰী আহিলোঁ কামবোৰ আগতীয়াকৈ কৰিবলৈ। দেৰিকৈ আহিলেতো কামখিনি শিথিলভাৱে নহ'ব। আকৌ অলপ পিছৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিব, অভিভাৱকসকল আহিব। আমি সকলোবোৰ কাম সম্পূৰ্ণ কৰি আকৌ আমি স্কুল পালোহি। চাওকচোন আমাৰ কালিগছ কেইগৰাকী কিমান ধুনীয়া লাগিছে আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। বহুত ভাল লাগিছে আৰু স্পেচিয়েলি আমাৰ কণমানিসকল ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। বিৰাট ভাল লাগিছে, মনটোৱে বহুত ভাল লাগিছে, কিয়নো এইখন স্কুলত মোৰ প্ৰথমবাৰ সৰস্বতী পূজা আৰু স্কুল কালৰ পৰাই আমি বহুত আগ্ৰহেৰে ৰৈ থাকোঁ সৰস্বতী পূজা কেতিয়া হ'ব। এতিয়া আহোঁ খিচিৰি ভাগলৈ আৰু খিচিৰি কেনেকুৱা হৈছে মই নকওঁ, আমাৰ ষ্টুডেণ্টে কওঁ। খিচিৰি খাইছা? 10 বছৰৰ ফিজটো লৈহে যাম ইয়াৰ পৰা। কেনেকুৱা? বঢ়িয়া ছাৰ, বঢ়িয়া। টেষ্টি? মাংস পিচ হ'ব লাগিছিল। শুনিলে নহয় সিহঁতকেইটাৰ কথা। এনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত ধেমালি চলি থাকে। বহুত ভাল লাগে সকলো ল'ৰা ছোৱালীৰ লগত এনেকৈ কথা পাতি। এতিয়া মেইন আহিল মই খিচিৰি টেষ্ট কৰাৰ। কেনেকুৱা হৈছে সেইটোতো ময়ো জানিব লাগিব। ব'লক ময়ো অলপ ট্ৰাই কৰি চাওঁ। খিচিৰিখিনি ইমানেই ভাল বনাইছিল ন, মই আকৌ ডাঙৰ প্লেট এখন লৈ পেলাই আকৌ এবাৰ খালোঁ। এতিয়া নক'ব যে মই বেছিকৈ খাইছোঁ। মোৰ সৰু কালৰ পৰাই বহুত ভাল পাওঁ খিচিৰি খাই আৰু খিচিৰি খাই কোনে কোনে বেছিকৈ ভাল পায় কমেণ্ট কৰি জনাব নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।